মিয়াসকল মুখ্যমন্ত্ৰী বহতীয়া নহয়তো। মুখ্যমন্ত্ৰীয়ে মিয়াসকলক কি শাস্তি দিব, কি শাস্তি দিবলগীয়া বাকী আছে তেখেতৰ? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে মই যিমান দিন মুখ্যমন্ত্ৰী থাকিম এক হাতেদি মই জুবিন গাৰ্গক ন্যায় দিম, অন্য হাতেদি মই মিয়াসকলক এই অত্যাচাৰ চলাই থাকিম। মিয়াসকল মুখ্যমন্ত্ৰী বহতীয়া নহয়তো। মুখ্যমন্ত্ৰীয়ে মিয়াসকলক কি শাস্তি দিব, কি শাস্তি দিবলগীয়া বাকী আছে তেখেতৰ? কি শাস্তি দিয়া নাই মিয়াসকলক? মিয়াসকল ভাৰতীয়, মিয়াসকল অসমীয়া, মিয়াসকলৰ জন্ম বুৰঞ্জী, মিয়াসকলৰ ইতিহাস। মুখ্যমন্ত্ৰীয়ে মই অনুৰোধ জনাম যে আপুনি ভালকে মিয়াসকলৰ বুৰঞ্জী অধ্যয়ন কৰক। বুৰঞ্জী অধ্যয়ন নকৰাকৈ মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰাৰ নৈতিক অধিকাৰ এই অসমৰ মুখ্যমন্ত্ৰীৰ নাই। গতিকে তেখেতসকলে যি মন্তব্য কৰি আছে এইটো তেখেতৰ কাৰণে দুৰ্ভাগ্য, আমাৰ কাৰণে কোনো দুৰ্ভাগ্য নহয়। আমি সহ্য কৰিব পৰা কেপাচিটি আমাৰ আছে। যত যিমান অন্যায় অত্যাচাৰ আমাৰ জাতিক তুচ্ছ তাচ্ছিল্য কৰি বাৰে বাৰে আক্ৰমণ কৰি তেখেতে আমাক হেয় প্ৰতিপন্ন কৰাবলৈ চেষ্টা কৰিছে। মই তেখেতক আহ্বান জনাইছো যে আপুনি যিমান কৰিবলগীয়া আছে ইয়াত চাই কি কৰিব আপুনি? আমাৰ এই অঞ্চলত টোপামাৰীত শতবৰ্ষ এখন বিদ্যালয়ৰ শতবৰ্ষ 26 চনৰ এই আমাৰ 2026 9 তাৰিখে জানুৱাৰী মাহৰ 9 তাৰিখে 100 বছৰ সম্পূৰ্ণ হ'ব। টোপামাৰী অঞ্চলত 100 বছৰৰ এখন বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে। অসমত কেইটা 100 বছৰীয়া বিদ্যালয় আছে মোক দেখুৱাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? টোপামাৰীখন ক'ত? টোপামাৰীখন আমাৰ অসমত, আমাৰ কামৰূপ জিলাত, আমাৰ চমৰীয়া সমষ্টিৰ চমৰীয়া ব্লকৰ টোপামাৰী গাঁও পঞ্চায়তৰ এখন টোপামাৰী প্ৰাথমিক বিদ্যালয়, যিখন অঞ্চলত আজি শতবৰ্ষ পালন কৰিব পৰা অৱস্থাত আমাৰ মানুহ আছে। সেই অঞ্চলৰ মানুহক মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অপদস্থ কৰে, বাৰে বাৰে অপমান কৰে। গতিকে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে আপুনি মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে, আপুনি ট্ৰিটমেণ্ট লওক, আপুনি তেজপুৰলৈ যাওক, ট্ৰিটমেণ্ট লওক আৰু মিয়াসকলক অধ্যয়ন কৰি তাৰপিছত মিয়াৰ ওপৰত আপুনি প্ৰশ্ন উত্থাপন কৰক। ধন্যবাদ।